নমস্কাৰ, গুড মৰ্ণিং অসম। সকলোকে স্বাগতম জনাইছে এটা নতুন ভিডিঅ'লৈ। চ' থাম্বনেইল চাই সকলোৱে গমেই পাইছে নিশ্চয় যি ভিডিঅ'টো কিহত গৈ আছে। অৰেল বাইবা যিহেতু আমাৰ হ'ব যোৱাকালি হয়তো আছাম পুলিচ ABUB ৰিজাল্ট সকলোৱে চালে আৰু সকলোৱে নিশ্চয় ভাল হৈছে। মই কৈছিলোঁ যে 25ৰ পৰা আপুনি 30ৰ ভিতৰত পাই, যদি আপোনাৰ ফিজিকেলি 30+ হয়, মই কৈছিলোঁ আপোনাৰ আহিবই বুলি। মই যিহেতু আপোনাৰ আহিলে, তো এইটো কাৰণে মই ভাবোঁ যে আপোনালোকৰ অৰেল বাইবাৰ কাৰণে আপোনালোকে কি প্ৰস্তুতি চলাব লাগিব, আপুনি কি পঢ়িব লাগিব, আপোনাৰ বা ইউনিফৰ্ম কেনেকৈ পিন্ধি যাব লাগিব, আপোনাক এই ভিডিঅ' গোটেইখিনি কৈ আছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, যদি চেনেলটো নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি দিব। তো এতিয়া আমি ভাইবাৰ কাৰণে আমি কেনেকৈ প্ৰস্তুতি চলাব লাগিব, ভাইবাৰ কাৰণে আমি কেনেকৈ পঢ়িব লাগিব, চ' গোটেইখিনি এই ভিডিঅ'ত জনাই আছোঁ। তো সকলোকে চাবা, লাইক কৰি দিবা, শ্বেয়াৰ কৰি দিবা আৰু ছাবস্ক্ৰাইব কৰি দিবা। তো আমি প্ৰথমতে আমি ঘৰৰ পৰা ওলাই যাম ভাইবা দিবলৈ। চ' ধুনীয়াকৈ বা গুৱাহাটীত বা তেজপুৰত পঢ়িব, ক'ৰবাত পঢ়িব। আমি এবাৰ আগতে মই এবাৰ দিছিলোঁ তেজপুৰ ৰিজাৰ্ভত দিছিলোঁ, আৰু এবাৰ গুৱাহাটী জালুকবাৰী ট্ৰেইনিং চেণ্টাৰত দিছিলোঁ। তো মই ভাইবা মই দুবাৰ দি পাইছোঁ। আগতে এবাৰ আছাম পুলিচ ABUB যিহেতু 2100 পোষ্ট ওলাইছিলে আগতে 2022 চনত, তাত এবাৰ দিছিলোঁ। আৰু যেতিয়া আমি ফৰেষ্ট গাৰ্ডৰ জেল ৱাৰ্ডাৰ এক্সাৰচাইজৰ যেতিয়া মই এতিয়া কৰি আছোঁ, এইটো ডিপাৰ্টমেণ্টত মই মই এতিয়া চিলেকশ্যন হয়। চ' মই যিখিনি মোৰ এক্সপিৰিয়েঞ্চ আছে, মই 2 years দুবাৰ এক্সপিৰিয়েঞ্চ আছে। তো এইখিনি মই আপোনালোকক শ্বেয়াৰ কৰি দিম। মই কি পাইছিলোঁ বা মোক কেনেকৈ সুধিছিলে বা মোক কি সুধিছিলে, মই গোটেইখিনি জনাই আছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব। চ' প্ৰথমতে আমি ঘৰৰ পৰা ওলাই যাম ধুনীয়াকৈ সাজ-পোছাক পিন্ধি লয়, আৰু মই কৈ দিছোঁ ড্ৰেছটো কেনেকৈ পিন্ধি লওঁ। মই ড্ৰেছটো পিন্ধিছিলোঁ, আপোনাৰ এইখন ফটোত দেখি পাইছে। মই এইখন মাজৰটো মই আৰু মোৰ লগৰখিনি এজনে এক্সাৰচাইজত পালে আৰু এজনে APRত পালে, যিহেতু আপোনালোকে নিশ্চয় দেখি পাইছে। এইখন মই ইউনিফৰ্ম এনেকৈ আমি এনেকুৱা ইউনিফৰ্ম পিন্ধিছিলোঁ, আৰু মই ফৰ্মেল পিন্ধিছিলোঁ, ক'লা লংপেণ্ট আৰু বগা শ্বাৰ্ট পিন্ধিছিলোঁ। সকলোৱে গমেই পাই ফৰ্মেল পিন্ধিছিলোঁ, আৰু লগতে ফৰ্মেল জোতা পিন্ধিছিলোঁ মই, আপোনালোকে নিশ্চয় দেখি পাইছে। আৰু যিহেতু আমি এনেকৈ নিজৰ ফাইলখন হাতত লৈ আমি ভিতৰলৈ গৈছিলোঁ, ভিতৰলৈ লৈ গৈ আমি বহিছিলোঁ ধুনীয়াকৈ। আমি প্ৰথমতে আমি যেতিয়া ৰুমত এণ্ট্ৰি কৰিম, তেতিয়া আমি সুধিছিলোঁ ছাৰ সোমাব পাৰোঁনে, আহা বুলি কয়। তাৰপাছত তেখেতে ছাৰহঁতে ক'ব, যদি বহিবলগীয়া কয়, যদি চিট ডাউন বুলি ক'ব, বহা বুলি ক'ব, আপুনি নিজে ক'ব নালাগে মই ছাৰ বহিব পাৰিমনে, এনেকৈ ক'ব নালাগে। আমি যিহেতু এণ্ট্ৰি কৰিছিলোঁ, এণ্ট্ৰি কৰাৰ পাছত আমি যেনেকৈ আমাক বহিব দিছিলোঁ ধুনীয়াকৈ। আৰু তাৰপাছত আপোনাক ফাৰ্ষ্ট অফ অল দিব আপোনাৰ ডিটেইলছখিনি, আপুনি কি কৰে আৰু তোমাৰ বিষয়ে অকণমান কোৱাচোন বুলি এনেকৈ ক'ব, আৰু তোমাৰ বিষয়ে অকণমান ধুনীয়াকৈ কৈ দিবা। আৰু যদি আপোনাৰ কোৱালিফিকেশ্যন যদি অকণমান BA পাছ যদি কৈ দিয়ে, আপোনাক অকণমান হাই লেভেলৰ বা আপোনাক অকণমান টাইট কুৱেশ্যন সুধিব পাৰে। তো যিহেতু আপোনাৰ এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন অলৰেডি ৰেজিষ্টাৰ হৈ থাকে, তেওঁলোকে অলৰেডি গমেই পায়। আপোনাক ফাৰ্ষ্ট অফ অল সুধিব আপোনাৰ ডিটেইলছখিনি, আপুনি কি কাম কৰে, আপোনাৰ দেউতা কি কাম কৰে, আপোনাৰ আগতে আপুনি কি কাম কৰিছিলে, তেখেতে ফাৰ্ষ্ট সুধিব আপোনাক। তো এইখিনি ধুনীয়াকৈ কৈ দিব আপোনালোকে। তাৰপাছত আপোনাক এইখিনি মই ভাবোঁ যে যেতিয়া অৰেল বাইবা হ'ব, তেতিয়া মানুহৰ 55% নিজৰ বডিৰ ওপৰত ডিপেণ্ড কৰে। আপুনি যদি বেছি স্মাৰ্ট দেখায়, আপোনাক বেছি টাইট কুৱেশ্যন সুধিব পাৰে বা আপোনাৰ নজনা কুৱেশ্যন সুধিব পাৰে। তো আপুনি বেছি অভাৰ স্মাৰ্ট নেদেখাব, যেতিয়া নৰ্মেলৰ নিচিনা আহিব লাগে, নৰ্মেল নিচিনা গুচি যাব লাগে, এইটোৱে মই বিচাৰোঁ। আৰু বেছি অভাৰ ফ'ল' হ'ব নালাগে। নিজৰ কনফিডেণ্টৰ ওপৰত, নিজৰ কেপাচিটিৰ ওপৰত, কনফিডেণ্টৰ ওপৰত ক'বা। যিহেতু মই নজনা কামখিনি এনে মাজত উল্টা পুল্টাই কৈ দি লাভ নাই। তো নিজে যিমানখিনি জানে, নিজৰ ওপৰত যিমানখিনি কনফিডেঞ্চ আছে বা যিমানখিনি ফ্ল' আছে, তো ইমানৰ ওপৰতে ক'ব লাগে। মই যিমানখিনি আগবাঢ়িব পাৰোঁ বা যিমানখিনি মই এনচাৰ দিব পাৰোঁ, এইখিনিলৈকে ক'ব লাগে। তো ছেকেণ্ড অফ অল, তো ফাৰ্ষ্টৰ ওপৰত আপোনাক ডিটেইলছখিনি সুধিব আপোনাৰ। তাৰপাছত আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন সুধিব, আপুনি কি পঢ়িছিলে বা কি ছাবজেক্ট। যদি আপুনি BA পাছ লৈছে, যদি BA পাছ কৰিছে বুলি কৈ দিব, আপোনাক কি ছাবজেক্ট লৈছিলে আপোনাৰ ফাৰ্ষ্ট অফ অল দিব। আপোনাৰ তাৰ বিষয়ে কেইটামান, যদি আপোনাৰ পলিটিকেল ছায়েন্স লৈছে বা আপুনি ফিজিক্স লৈছিলে, ফিজিক্সৰ বিষয়ে কেইটামান সুধিব, ফৰ্মুলা কেইটামান সুধিব। বা আপুনি পলিটিকেল লৈছিলে, যদি আপোনাৰ পলিটিক্সৰ কেইটামান কুৱেশ্যন সুধিব। তো আপোনাক তেতিয়া BA পাছ কৰিছে বুলি আপোনাক ক'লে, আপোনাক ইংলিছত সুধিব পৰা চান্স এটা থাকে। তো যিহেতু মই ভাবোঁ এনেকুৱা সকলোৰে মই যিহেতু দুবাৰ ভাইবা দিছোঁ, তেতিয়া মই বা আপোনাক এনেকৈ সুধিব পাৰে আপোনাৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট কি আছে।
যিহেতু আপোনাৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট কি আছে আপোনাক সেনেকৈ সুধিব পাৰে। যদি আপোনাৰ যদি NCC আছে বা আপোনাৰ VDP আছে বা আপোনাৰ যিকোনো স্পৰ্টছ চাৰ্টিফিকেট আছে, তো আপোনালোকে কৈ দিব মই এনেকৈ কৰিছিলোঁ আৰু এনেকৈ কেম্প কৰিছিলোঁ, এনেকৈ তাত গৈছিলোঁ, তাৰপাছত ধুনীয়াকৈ মই তাত গুৱাহাটী এনেকৈ ইণ্টাৰনেশ্যনেল খেলিছিলোঁ, গোটেইখিনি কৈ দিব এনেকৈ ধুনীয়াকৈ ডিটেইলছখিনি। চ' যিহেতু বাইবা আমাৰ আছাম পুলিচ ABUB আৰু কনষ্টেবল গ্ৰেড 3 বা ফায়াৰ ব্ৰিগেডে হওক APR হওক গোটেইখিনি আমাৰ বাইবাৰ কাৰণে আমাৰ 5 মাৰ্ক হয়। যিহেতু 5 মাৰ্কৰ কাৰণে সকলোকে মেহনত কৰিব লাগিব। চ' 5 মাৰ্কৰ যদি আমি 3 নম্বৰে পাই বা 4 নম্বৰে পাওঁ, আমি গোটেইখিনি আমাৰ চিলেকশ্যন 100%, 99% আমাৰ কপালত থাকে আৰু 1% আমাৰ ভগৱানে জানে। আৰু মই আপোনালোকৰ ফাৰ্ষ্ট অফ অল আপোনালোকৰ ডিষ্ট্ৰিক্টৰ বিষয়ে, আপোনালোকৰ ধৰা হওক আমি লখিমপুৰ ডিষ্ট্ৰিক্টৰ, আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ ভিতৰতে কেইখন নদী আছে এনেকুৱা সুধিব পাৰে। বা আপোনালোকৰ লখিমপুৰ ডিষ্ট্ৰিক্টত ফেমাছ জেগা কি আছে, তো এনেকুৱা সুধিব পাৰে। আপোনালোকৰ লখিমপুৰ জেগাত কাক জন্ম দিছিলে, আমাৰ কিতাপ পত্ৰ লিখা মানুহ এজনক কাক জন্ম দিছিলে, এনেকৈ সুধিব পাৰে। আমাৰ যিহেতু মাধৱদেৱক জন্ম দিছিলে আমাৰ ইয়াত লখিমপুৰ, নাৰায়ণপুৰ, লেটেকু পুখুৰীত। ত' যিহেতু সকলোৱে গমেই পায়, তো এইবিলাক সুধিব পাৰে। মই ভাবোঁ যে আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টৰ বিষয়ে বা অসমৰ যিকোনো চিফ মিনিষ্টাৰৰ মেম্বাৰ লিডাৰবিলাক বিষয়ে সকলো লিষ্টখিনি চাব। আৰু কোনটো বা আমাৰ ডক্টৰ অনুজ পেগু ডাঙৰীয়াই আমাক কি পদত কাম কৰি আছে বুলি সুধিব পাৰে। বা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক কি পদৰ বিষয়ে কাম কৰি আছে বুলি সুধিব পাৰে। তো যিহেতু কোনোৱে নাজানে কি সুধিব, তো সকলোৱে আমি কেণ্ডিডেট হয়, আমি ষ্টুডেণ্ট হয়, আমি সকলো বস্তুবিলাক প্ৰস্তুতি কৰি যাব লাগিব, হয় নহয়? সেইটো কাৰণে মই ভাবোঁ যে সকলো আপোনালোকৰ ডিষ্ট্ৰিক্টৰ বিষয়ে, আপোনাৰ অসমৰ ভিতৰত যিমানখিনি ফেমাছৰ বিষয়ে বা আপোনাৰ জন্মগতৰ বা এনেকৈ প্লেছৰ বিষয়ে বা আপোনাৰ কিতাপ পত্ৰৰ বিষয়ে, আপোনাৰ বা এনেকৈ আপোনাৰ কাম কৰাৰ বিষয়ে বা আপোনাৰ কনফিডেন্সৰ ওপৰে সুধিব পাৰে। মই ভাবোঁ যে আপোনালোকৰ সেইবিলাক প্ৰস্তুতি চলাব লাগে। তো এইটোৱে আজিৰ ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। তো নতুনকৈ চেনেলটো আছে ছাবস্ক্ৰাইব কৰি দিব। তো বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।